নমস্কাৰ কি খবৰ সকলোৰে আকৌ এটা নতুন ভিডিঅ'ত মই সকলোক স্বাগতম জনাইছো আৰু আজি এটা বেংক নিফটি এক্সপায়াৰি আছিল আৰু এক্সপায়াৰি দিনাখন আসলতে বেংক নিফটি যি মুভমেন্টটো বহুত বেলেগ হয় আৰু আজি তেনেকুৱা মুভমেন্ট আমি পোৱা নাই মাৰ্কেটত আজি মাৰ্কেটখন টোটালি ম্যাক্সিমাম টাইম সাইডত থাকিলে আৰু প্ৰিমিয়ামবোৰ আজি তেনেকৈ যি সময়ত স্পাইক দিব লাগে তেলক আপোনাৰ খুব কম সময়তে মাৰ্কেটত প্ৰিমিয়াম বাঢ়ে তেনেকুৱা আজি পোৱা নাই হলো কওঁ আজি মাৰ্কেটখনৰ বিষয়ে আজি মাৰ্কেটৰ ৰেঞ্জটো ইমান ঠিক নহয় মানে কি হল ইয়াত এটা এন্ট্ৰি লৈছিলো সেইখিনিত প্ৰফিট লালো কেবাটা প্ৰফিট লাষ্ট টাইমত ইয়াত আৰু ইয়াত মোৰ প্ৰফিট হৈছিলে আজি অভাল মোৰ লছটো অলপ বেছি মানে আপোনালোকে যদি চাই এইবোৰত মই 300-1500 এনেকৈ পালোঁ কিন্তু মোৰ আজি কোৱান্টিটিটো বেছি আছিলে যেটো এক্সপায়াৰি আছিলে অলপ কোৱান্টিটি বেছিকৈ ল'লোঁ লৈ পেলাই মোৰ এটোত 4000 এটোত 3000 মানে অলমোস্ট এখিনি লছ হ'ল তাৰপিছত মই এটা কোৱান্টিটি বেছিকৈ বহাই পেলাই ইয়াত মই এটো লছটো ৰিকভাৰ কৰিলোঁ এখিনি দি পেলাই ৰিকভাৰ কৰাৰ পিছত মোৰ অলমোস্ট ইয়াত 1500 টকা ওপৰত প্ৰফিট আছিলে কিন্তু কি হ'ল লাষ্ট টাইমত মই আকৌ এটা ট্ৰেড লৈছিলোঁ কল সাইডত এখিনি লৈছিলোঁ কল সাইডত মাৰ্কেট যদিও গৈছে আপোনালোকে চাই যদিও গৈছে প্ৰিমিয়াম যোৱা নাই কল সাইডৰ যি প্ৰিমিয়াম আছিলে সেই প্ৰিমিয়ামৰ মোমেন্টটো টোটালি কলৰ প্ৰিমিয়ামটো লাষ্টত মই এটা এন্ট্ৰি ইয়াত এন্ট্ৰি মাৰিছিলোঁ এটো বুলিশ ক্যান্ডেল দেখা পায় ইয়াত এন্ট্ৰি মাৰিছিলোঁ বুলিশ ক্যান্ডেল দেখা পায় আৰু ইয়াত এন্ট্ৰি লোৱাৰ লগে লগে অকমান প্ৰফিট দেখাইছিলে তাৰপৰা লগালক ইয়াত আকৌ লছ দেখাই দিলে সেইকাৰণে মই উলাই দিলোঁ মোৰ সেইখিনি জায়গাত প্ৰায় অলপমান লোকসান হ'ল সেই লোকসানটোৱে মোৰ ইয়াত থাকি গ'ল আৰু কি হয় মোৰ অভাৰ ট্ৰেডিংটো অলপ হৈছে কাৰণ যে নহওক মানে যেটো লাৰ্নিং পিৰিয়ড আছো এতিয়া মানে চেষ্টা কৰোঁ যাতে লছটো কম হওক মানে প্ৰফিটটো কিমান হেতু পিছৰ কথা মানে লছ যাতে কম হওক তাৰ কাৰণে সদায় এটোৱে ট্ৰাই কৰোঁ যাতে মানে লছটো কমকৈ আমি মাৰ্কেটটো দিনটো সামৰিব পাওঁ লছ কমত সেয়া আজি ওভাৰঅল পেনেলটো এইটো আৰু এটা যে মই কৈছিলোঁ হোল্ড কৰি ৰাখিছিলোঁ এটা 75টা কোৱান্টিটি এটো কোন ধৰণৰ মোমেন্ট নহল এটো অলমোস্ট জিৰ' হৈ গ'ল এটো জিৰ' হৈ গ'ল আৰু আজি ওভাৰঅল পেনেলটো এইটোৱে কাৰণ সম্পূৰ্ণ পেনেল মই দেখাই দিছোঁ ইয়াত কোনো লোক থাক কৰিবলগীয়া কথা নাই লাভটো লাভ লছটো লছ আৰু বেপাৰ তেনেকুৱা থাকিবই লাভ লছ আৰু যেহেতু শিকি আছোঁ তে মাৰ্কেটক আপুনি লাৰ্নিং ফিজ দিব লাগিব তেনেকৈ 1500কে দিব লাগিব একো কথা নাই যেহেতু যথেষ্টখিনি সময় আছে এইখিনি ৰিকভাৰ হওঁতে বহুত সময় নালাগে যেহেতু লাৰ্নিং পিৰিয়ডটো শেষ হোৱাৰ পিছতে ঠিক হৈ যাব আৰু এটা বস্তু দেখিছোঁ আগতে যেতিয়া মই এনেকুৱা হেভি কোৱান্টিটি লৈ কাম কৰিছিলোঁ তেতিয়া মানে মোৰ কি হয় মোৰ লছটো বহুত ডাঙৰ লছ হৈছে সেইখিনি লছ আপোনালোকক মই দেখুৱাম এটা ভিডিঅ' এক্সট্ৰাকৈ বনাম তেতিয়া মই দেখিছোঁ যে মোৰ লছ আপোনাৰ এদিনত এটা ভাল চাকৰিয়ালৰ দৰমহা মই এদিনত লছ হৈছে তেনেকুৱা মোৰ কেইবাটাও লছ হৈছে এটা দুটা নহয় মানে মোৰ তেনেকুৱা কেইবাটাও প্ৰতিটো লছ আপোনাৰ 30000 ওপৰত আছিলে সেইটো কি হৈছিলে একমাত্ৰ মানে মই ষ্টপ লছ নলগোৱাৰ কাৰণে আজি ষ্টপ লছ লগাইছোঁ কাৰণে আপোনালোকে যদি চাই 22 যদি অৰ্ডাৰটো চাই খুব কম মানে 20 টকা ম্যাক্সিমাম 20 টকা লছ লৈছোঁ নহলে আপোনাৰ কি হয় 20 টকাতকৈ বেছি লছ ল'বলৈ গ'লে মানে লছটো বাঢ়ি যায় কাৰণ এতিয়া মাৰ্কেটখনৰ কণ্ডিশ্যন কেনেকুৱা আছে যেটো ইলেকশ্যনৰ ৰিজাল্ট আহিবলৈ গৈ আছে খুব মানে মাৰ্কেটখন স্পীড মানে এটা ডাইৰেকশ্যনৰ মুভমেন্টটো খুব কম হৈ আছে সেইকাৰণে মানে ইলেকশ্যনৰ ৰিজাল্টটো দিয়ালৈকে যিমান পাৰোঁ মানে ষ্টপ লছটো সৰু কৰিব ট্ৰাই কৰিছোঁ আৰু পিছলৈ সেইটোৱে কৰিম যেহেতু স্কেলপিং কৰোঁ আৰু আজি লছটো বুকিং কৰিলোঁ যোৱাকালি লছটা বুকিং কৰিছোঁ একো কথা নাই এইকেইটা লছ ৰিকভাৰ হৈ যাব কিন্তু কথাটো হ'ল যে ইয়াৰ পৰা যে শিকিব পৰা গ'ল বহুতখিনি আৰু আজিয়ে চাগে মই হাইষ্ট একবাৰ বহুত বেছি কোৱান্টিটি লৈ পেলাই মই আজি প্ৰথম ট্ৰেড কৰিছোঁ কিন্তু ভাল পাইছোঁ সেইটো কোৱান্টিটিত মোৰ 6500 মানে মোৰ প্ৰায় 12000 টকা প্ৰফিট দেখাইছিলে কিন্তু মই এক্সিট মাৰিলে 6000 মান টকা ৰখিলে মানে এটা স্পাইক পাইছিলোঁ তেনেকুৱা হ'ল কথাটো একো কথা নাই আপোনালোকে যেহেতু ভিডিঅ'খিনি চাই যথেষ্টখিনি মৰম দিছে আৰু যিসকলে ভিডিঅ' চাই আছে বৰ্তমান আপোনালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ মৰমত যথেষ্টখিনি
মই উৎসাহ পাওঁ আগলৈ ভিডিঅ' দিবৰ কাৰণে আৰু কমেণ্ট এটা কৰি দিব ভিডিঅ' কেনেকুৱা পাইছে মোৰ যদি ভুল আছে ট্ৰেডিঙত যদি আপোনালোকে ট্ৰেডিং বিষয়ে জানে মোৰ ভুলখিনি তাতে আপোনালোকে উদঙাই দিলে মই ভাল পাম যিহেতু এজনে অলৰেডি মোক অভাৰ ট্ৰেডিঙৰ বিষয়ে মোক তেওঁ মানে কৈ দিছে যে মই অভাৰ ট্ৰেডিং কৰোঁ সেইটো হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই চেষ্টা কৰিছোঁ লাহেকৈ যাতে মোৰ অৰ্ডাৰটো কম হওক আজি বিশেষকৈ 2 3 4 5 6 আজি মোৰ 7টা ট্ৰেড হৈছে আজি কৈছোঁ মোৰ আজিও অভাৰ ট্ৰেডিং হৈছে 7টা ট্ৰেড হৈছে কিন্তু যোৱাকালিকৈ কম হৈছে তে মই সেইটোৱে ট্ৰাই কৰিম যে আহি থকা দিনত মোৰ যাতে ট্ৰেডটো আৰু কম হওক কাৰণ এতিয়া যিহেতু শিকি আছোঁ কাৰণে মানে মাৰ্কেটখনক মানে পৰীক্ষা কৰি চাব মন যায় এইখিনিত ল'ম হয় এইখিনি মই মোৰ এনালিচিছ মতে এইখিনিৰ পৰা মাৰ্কেটটো হ'বনে নহয় সেই বস্তুটোৰ কাৰণেহে মানে অকণমান ট্ৰেডটো বেছিকৈ লোৱা হৈছে আকৌ ধৰক আহি থকা দিনত এইখিনি বস্তু মেইনটেইন কৰিব চেষ্টা কৰিম আপোনালোকেও চাওক যাতে অভাৰ ট্ৰেডিংটো নহয় ৰাতিপুৱা মই প্ৰফিটত আছিলোঁ ভালকৈ প্ৰায় 2000 ওপৰত প্ৰফিটত আছিলোঁ ৰাতিপুৱা সেই 2000টো ইয়াত 2000 লছত গুচি গ'ল এনেকুৱা হয় অভাৰ ট্ৰেডিঙত একো কথা নাই আপোনালোকে অভাৰ ট্ৰেডিংটো ৰাখিব যাতে কেনেকৈ মেনেজ কৰিব পৰা যায় অভাৰ ট্ৰেডিং নকৰাকৈ আৰু বেলেগ বিশেষ ক'বলগীয়া একো নাই এদিন মোৰ লছখিনিৰ ওপৰত এদিন এটা ভিডিঅ' বনাম মই লছ কেনেকৈ কৰি থৈছোঁ আগত কিন্তু তাৰ তুলনাত আজি অলপমান দিন মই নিজৰ মানে যি মানসিক স্থিতিটো মই অকণমান আগতে অলপ গপচ কৰিছোঁ যাতে মই সিমানখিনি লছ কৰিব লগা নহওক বাৰু ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ